আজিৰে পৰা ৰাজ্যত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস। আজিৰে পৰা তিনিদিনীয়াকৈ ৰাজ্যত আৰম্ভ হ'ব ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস। দৰাচলতে পলিঅ' ভাইৰাছৰ দ্বাৰা সংক্ৰামক ৰোগৰ বলি হয় শিশুসকল। এই পলিঅ' ৰোগ হয় ৭৫% ৰোগী লক্ষণবিহীন বা মৃদু লক্ষণ। আমাৰ দেশ ভাৰতত এই ৰোগৰ প্ৰতিষেধক দিয়াৰ পাছত আমাৰ দেশত ইয়াৰ প্ৰাদুৰ্ভাৱ নিৰ্মূল হয় যদিও আমাৰ চুবুৰীয়া দেশসমূহত এই ৰোগক বিশ্বাস নকৰাৰ ফলত সেই দেশসমূহৰ পৰা হোৱা পলিঅ' ভাইৰাছ সংক্ৰমণৰ ফলত ভাৰতত এই ৰোগ পুনৰ উজ্জীৱিত হৈ পৰে, যাৰ বাবে ভাৰত চৰকাৰে এই পালছ পলিঅ' প্ৰতিষেধক প্ৰতিটো শিশুৰ ক্ষেত্ৰত পান কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলা স্বাস্থ্য বিভাগেও ৮, ৯ আৰু ১০ ডিচেম্বৰত জিলাখনৰ ৩০টা খণ্ডত প্ৰায় ১,০১,৫৭৫টি বিভিন্ন স্বাস্থ্যসেৱা বিষয়া, নাৰ্ছ, অংগনবাড়ী কৰ্মী, আশা কৰ্মীৰ দ্বাৰা পলিঅ' প্ৰতিষেধক দিয়াৰ বাবে প্ৰস্তুত হৈ পৰিছে। বিশ্বনাথ জিলা স্বাস্থ্য বিভাগ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে। আপোনালোকক আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে, অহাকালিৰ পৰা আমাৰ ছাব নেশ্যনেল ইমিউনাইজেশ্যন ডে, যিটো আমি পলিঅ' ভেকচিন বুলি কওঁ, আমি কালিৰ পৰা আমি বিশ্বনাথ জিলাত আৰম্ভ কৰিম। অকল বিশ্বনাথ জিলাতে নহয়, আমাৰ অসমৰ বিভিন্ন জিলাত কালিৰ পৰা আৰম্ভ হ'ব। আপোনালোকে গম পায় নিশ্চয়, আমাৰ পলিঅ' যদিও আমাৰ ভাৰতবৰ্ষ আমাৰ ২০১৪ চনত পলিঅ' ফ্ৰী বুলি অলৰেডি নেশ্যনেল গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰি ৰাখিছে, কিন্তু আপোনালোকে নিশ্চয় শুনা পাইছে বা গম পায়, আমাৰ আফগানিস্তানেই হওক, পাকিস্তানেই হওক, এই ওচৰ চুবুৰীয়া দেশবোৰত তেওঁলোকে পলিঅ' এইবোৰ বিশ্বাস নকৰে। পলিঅ' বুলি এটা বেমাৰ থাকে, এইবোৰ বিশ্বাস নকৰাত তেওঁলোকে পলিঅ' ট্ৰিটমেণ্ট নকৰে বা বাচ্চাক পলিঅ' নিদিয়ে। চ' তেওঁলোকৰ যিবোৰ পলিঅ' বেমাৰখিনি তেওঁলোকৰ পৰা আকৌ আমাৰ ভাৰতবৰ্ষলৈ বিয়পি যায়গৈ। চ' যদিও তেওঁলোকে এইবোৰ বিশ্বাস নকৰে বা তেওঁলোকৰ বাচ্চাক নিদিয়ে, আমি কিন্তু আমাৰ যিসকল নৱপ্ৰজন্ম আমাৰ জন্ম গ্ৰহণ কৰিছে তেওঁলোকক আমি অন্ধবিশ্বাস আমাৰ ৰাখি তেওঁলোকক নিদিয়াকৈ আমি থাকিব নোৱাৰোঁ। চ' যদিও আমাৰ ২০১৪ চনত পলিঅ' ফ্ৰী ভাৰতবৰ্ষ বুলি ডিক্লেয়াৰ কৰিছে, ইনঅৰ্ডাৰ টু প্ৰটেক্ট আৱাৰ নৱপ্ৰজন্মক আমি প্ৰত্যেক বছৰে আমি আমাৰ ছাব ইমিউনাইজেশ্যন নেশ্যনেল ইমিউনাইজেশ্যন ডে হিচাপে আমি পালন কৰোঁ। চ' ৩ দিন আমাৰ ইয়াত পালন কৰা হ'ব, ৮, ৯ আৰু ১০ তাৰিখে, য'ত আমাৰ ১,১১,৫৭৫টা আমাৰ যিখিনি আমাৰ শিশুক কাভাৰ আপ কৰিব, ১,১১,৫৭৫জন মানে বাচ্চাক বেবী আমাৰ ইয়াত কাভাৰ কৰা যাব। চ' আমাৰ যিহেতু গোটেই জিলাত ৩খন BPHC আছে, ৩খন BPHCতে আমাৰ ইনচাৰ্জসকল থাকিব, তেওঁলোকে গোটেই আমাৰ এই পলিঅ' ভেকচিনখিনি তদাৰক কৰিব। আমাৰ ডিষ্ট্ৰিক্ট লেভেল ছুপাৰভাইজাৰ আমাৰ ৪জন থাকিব, আৰু আমি যেনেকৈ ইলেকশ্যনত আমি ছেক্টৰ অফিচাৰ বনাওঁ, ৩০টা ছেক্টৰ আমি বনাইছোঁ, তাত আমাৰ মেডিকেল অফিচাৰবোৰ থাকিব। গোটেই জিলাত তেওঁলোকে গোটেই পলিঅ' ভেকচিনটো ভালকৈ আমাৰ নাৰ্ছসকলে বা আমাৰ আশা ৱৰ্কাৰসকলে, অংগনবাড়ী ৱৰ্কাৰে, আমাৰ যিখিনি মই ক'লোঁ ১,১১,৫৭৫টা আমি টাৰ্গেট কৰিছোঁ, এই বাচ্চাখিনি বা এই বেবীখিনি ভালকৈ পলিঅ' পাইছে নাই তেওঁলোকক চাবলৈ আমাৰ ছেক্টৰ অফিচত দিয়া হৈছে। আৰু আমাৰ টোটেল জেনেৰেল বুথছ, যেনে আমি পুলিং ষ্টেচনত যেনেকুৱা আমি ভোট দিবলৈ যাওঁ, তাতো বাচ্চাবোৰক লৈ আহিব আমাৰ ভেকচিন দিবলৈ বা পলিঅ' মেডিচিনখিনি খুৱাবলৈ। ৪৫১টা আমি জেগা বনাইছোঁ গোটেই মানে জিলাত। 451 আমাৰ ঠাই আমি বনাইছোঁ, তাতে আমাৰ নাৰ্ছ যাব, অংগনবাড়ী ৱৰ্কাৰ যাব বা আশা ৱৰ্কাৰ যাব, পলিঅ' ভেকচিনখিনি লৈ তাতে তেওঁলোকে ৰৈ থাকিব। আমি ইতিমধ্যে অলৰেডি আমি এৱাৰনেছ কৰিছোঁ বা সজাগতা সভা কৰিছোঁ, এই বুথছখিনিত বাচ্চাখিনি লৈ যাতে আমাৰ পলিঅ' ভেকচিনখিনি দিয়ে। ইনষ্টিটিউশ্যন বুলি কওঁ বা BPHC হওক, PHC হওক, মডেল হস্পিটেলেই হওক, আমাৰ গোটেই জিলাত আমি ঠিক কৰিছোঁ, 23টা আছে, 23টাতে আমাৰ এই ভেকচিন চলিব। আৰু ডিফিকাল্ট বুথছ বুলি ধৰিছোঁ, আমাৰ 56 নম্বৰ আছে, যেনেকৈ বিভিন্ন জেগা আছে আমাৰ য'ত আমি হঠাৎ মানে যাম বুলি গৈ পাব নোৱাৰে, এইবোৰত আমি আগতীয়াকৈ গৈ আমি তাত ভেকচিনবোৰ লৈ যাম বা পলিঅ' দৰৱবোৰ লৈ যাম। আমাৰ মেলা ট্ৰেনজিট বজাৰ বুথ বুলিও কওঁ, বজাৰ হাট তেনেকুৱা জেগাতো আমি দিওঁ। আমাৰ মোবাইল টীমো থাকিব, ৪২টা মোবাইল টীম থাকিব। আৰু আমাৰ টোটেল বুথ ছুপাৰভাইজাৰ আমাৰ ১০৬টা থাকিব,
আমাৰ টোটেল টি গাৰ্ডেন্স 21টাত আমাৰ কণ্টিনিউছ আমাৰ এই পলিঅ' ভেকচিন চলি থাকিব আমাৰ ব্ৰিক ক্লিনছ আছে ইটাবাটা আছে আমাৰ 47 তাতো আমাৰ ইতিমধ্যে আমাৰ নাৰ্ছেই হওক বা আমাৰ আশা ৱৰ্কাৰ গোটেইখিনি আমি এনগেজ কৰাইছোঁ ইতিমধ্যে তেওঁলোকে কালিৰ পৰা যাব আমাৰ টোটেল ANM ভেকচিনেটৰ হ'ব আপোনাৰ 761 হাতকৈ 61টা আছে আমাৰ তেওঁলোকক আমি এনগেজ কৰিম অংগনবাদী ৱৰ্কাৰ্ছ আমাৰ আছে 1000 আপোনাৰ 89 গৰাকী আছে আমাৰ অংগনবাদী ৱৰ্কাৰ তেওঁলোককো এনগেজ কৰা হ'ব আৰু কল চেইন পইণ্ট আমাৰ য'ত কল চেইন পইণ্টবোৰত আমাৰ ভেকচিনবোৰ ৰাখোঁ আমাৰ 25টা আছে গোটেই জিলাত যাতে আমাৰ ভেকচিনবোৰ নষ্ট নহয় আমি কল চেইন পইণ্টত ভৰাই ৰাখিব এইবোৰ মানে আমাৰ মজুদ আছে চ' গতিকে আমি ইতিমধ্যে আমাৰ যিসকল অফিচাৰসকলক এনগেজ কৰিম আমাৰ টাস্ক ফ'ৰ্চ আমাৰ অলৰেডি আছে এক্সিষ্টিং টাস্ক ফ'ৰ্চ আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু কেনেকুৱা আমি যিটো গভৰ্ণমেণ্টে বা আমাক টাৰ্গেট দিছে আমাৰ যিসকল শিশু আছে আমাৰ যিসকল বেবী আছে তেওঁলোকক 0 to 5 years মানে 0 পৰা 5 বছৰলৈ যিখিনি আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক যাতে আমি এই পলিঅ' গোটেইখিনি টাইম মতে যাতে তেওঁলোকক আমি এই 3 দিনৰ ভিতৰত ভেকচিনখিনি খুৱাব পাৰোঁ বা পলিঅ' ড্ৰপছখিনি খুৱাব পাৰোঁ এইখিনি আমি ইতিমধ্যে প্লেনিং হৈ গৈছে নিশ্চয় আমি আশা কৰিছোঁ আমি গোটেইখিনি কভাৰ কৰিব পাৰিম যোৱা বছৰো আমাৰ পাৰফৰ্মেঞ্চটো ভাল আছিল আমি আশা কৰিছোঁ এই বছৰো আমাৰ পাৰফৰ্মেঞ্চটো ভাল হ'ব আৰু বিশেষকৈ আমাৰ আপোনালোকৰ মাধ্যমৰ যোগে মই সকলো আমাৰ বিশ্বনাথবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ যাতে প্ৰত্যেক ঘৰৰ আমাৰ যিসকল শিশু আছে বা ল'ৰা ছোৱালী আছে 0 পৰা 5 বছৰলৈকে সকলোৱে ওলাই আহি যাতে আমাৰ ল'ৰা ছোৱালীবোৰক পলিঅ' ভেকচিনটো বা পলিঅ' ড্ৰপছটো খুৱাই যাতে তেওঁলোকে পলিঅ' মুক্ত হৈ থাকিব পাৰে বা যিকোনো পলিঅ'ৰ পৰা হোৱা বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে বা বাচি থাকিব পাৰে চ' এইখিনি ক'বলগীয়া আছিল ধন্যবাদ আপোনালোকৰ ফালৰ পৰা যদি কিবা সুধিব আছে বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈৰ ৰিপৰ্ট গ্ল'বেল 24/7